হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ যোনটো শেহতীয়াকৈ এডভাৰটাইজমেণ্ট ওলাইছিলে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আৰু এলাই ছাৰ্ভিচ কেডাৰৰ, আৰু অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে। জানুৱাৰী 21 তাৰিখমানলৈকে আছে অনলাইন এপ্লিকেশ্যন। কিন্তু ইয়াতে কথাটো হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন লৈ পেলাই ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যোনটো ক্ৰাইটেৰিয়া আছে, তো ইয়াতে এই পষ্টটোৰ কাৰণে বিশেষকৈ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ, তো ইয়াতে কিছুমানে বহুতখিনি কেণ্ডিডেটছে প্ৰব্লেম পাই আছে আৰু APSCক ফোন কৰিলেও APSCৰ তাত ফোন কেতিয়াবা নালাগে, কেতিয়াবা ৰিং হ'লেও পিক নকৰে। তো বেছিকলি APSCৰ ফালৰ পৰা ভাল ৰেছপন্স পোৱা নাই কোনেও, যিমানখিনি মোক জনাইছে কেণ্ডিডেটছে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লৈ পেলাই বহুতখিনি বস্তু ডাউটছ আছে, আৰু লগতে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু এতিয়া যি দেখিছোঁ ইয়াতে অকণমান প্ৰব্লেমেটিক হয় ইয়াতে এপ্লাই কৰিবৰ কাৰণে। এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাটো যদি কওঁ, ইয়াতে প্ৰথম যোনটো ক্ৰাইটেৰিয়া দিছিলে সেইটো কৈছিলে যে গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ ফ্ৰম হেভিং ফিল'চফি, এডুকেশ্যন উইথ চাইক'লজি, ইকনমিক্স ফ্ৰম আ ৰিকগনাইজ ইউনিভাৰ্চিটি। ঠিক আছে, তো বেছিকলি ইয়াতে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে, নাম্বাৰ 1টোৰ কথা কৈ আছোঁ। তো ইয়াতে গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কৈছে, কিন্তু ইয়াতে আৰ্টছ, ছায়েন্স, কমাৰ্চত গ্ৰেজুৱেট হৈ পেলাই হেভিং ফিল'চফি, এডুকেশ্যন উইথ চাইক'লজি, ইকনমিক্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তো বেছিকলি এইকেইটা ছাবজেক্টত মোৰ মতে মেজৰ ছাবজেক্ট থাকিব লাগিব, কাৰণ আপোনালোকে যেতিয়া APSCৰ অনলাইন পৰ্টেলটোত প্ৰথমতেতো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই গোটেই এডুকেশ্যনেল ডিটেইলছ, পাৰ্চনেল ডিটেইলছখিনি ভৰাবলগীয়া হয়। তাতে এডুকেশ্যনেল ডিটেইলছ যেতিয়া ভৰাই, তেতিয়াহ'লে আপোনালোকে নিজৰ গ্ৰেজুৱেশ্যনত কি মেজৰ লৈছিল নে পাছ কৰ্চত পাছ কৰিছিল, আৰু মেজৰ লৈছিল যদি কি ছাবজেক্টত মেজৰ লৈছিলে সেইখিনি ভৰাবলগীয়া হয়। তাতে যদি আপোনালোকে কেনেবাকৈ মেজৰ ছাবজেক্ট ফিল'চফি নাছিলে, বা এডুকেশ্যন উইথ চাইক'লজি নাছিলে, বা ইকনমিক্স নাছিলে, তেতিয়াহ'লে চাগে মে বি এপ্লাই কৰিব নোৱাৰিব। ইয়াতেতো একো মেনশ্যন কৰা নাই যে ইয়াতে এইটো মেজৰ ছাবজেক্ট, অনাৰ ছাবজেক্ট নে যিকোনো এটা ছাবজেক্ট হ'ব লাগে। তো ইয়াতে যিহেতু হেভিং এনি ছাবজেক্ট, মানে ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যনত ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট থাকিব লাগিব বুলি তেনেকৈতো কোৱা নাই। তো ইয়াত মে বি কৈছে হেভিং ফিল'চফি, এডুকেশ্যন উইথ চাইক'লজি, ইকনমিক্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তো বেছিকলি চাগে ইয়াতে অনাৰ্ছ বিচাৰিছে। ঠিক আছে, তো বেছিকলি যিসকলৰ ফিল'চফিত বা এডুকেশ্যন উইথ চাইক'লজি বা ইকনমিক্সত অনাৰ্ছ আছে, আৰ্টছ, ছায়েন্স, কমাৰ্চৰ গ্ৰেজুৱেট, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে বেছিকলি ইকনমিক্সটো আৰ্টছ আৰু ছায়েন্সত থাকে, কিন্তু কমাৰ্চত হ'লে মানে বিজনেছ ইকনমিক্স হৈ যায়। তো অসমৰ কোনো এখন ইউনিভাৰ্চিটিয়ে কমাৰ্চত অকল ইকনমিক্স ছাবজেক্টটো নাহে, ঠিক আছে, এজ এ মেজৰ ছাবজেক্ট। তো সেইটো কাৰণে মে বি কমাৰ্চ গ্ৰেজুৱেটখিনি ইয়াতে এপ্লাই কৰিব নোৱাৰিবই। ইয়াতে আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি লিখি দিলে, APSCটো অলপ চলপ ভুল কৰি গম পায়। তো কমাৰ্চ গ্ৰেজুৱেটত বহুতে এপ্লাই কৰিব পৰা নাই, আৰু কোনোবাই যদি এপ্লাই কৰিব পাৰিছে তথাপিতো মই গম নাপাওঁ। যিমানখিনি মই ফিডবেক পাইছোঁ এপ্লাই কৰিব পৰা নাই। আৰু আৰ্টছৰ কিছুমান কেণ্ডিডেটছে, হিউমেনিটিৰ কিছুমান কেণ্ডিডেটছে মোক কৈ আছে যে তেওঁলোকৰ এডুকেশ্যন মেজৰ থকাৰ পিছতো এপ্লাই কৰিব পৰা নাই, আৰু লগতে তেওঁলোকৰ এডুকেশ্যন উইথ চাইক'লজি বুলি তেনেকুৱা একো ছাবজেক্ট নাছিলে, অনলি এডুকেশ্যন আছিলে, এডুকেশ্যনৰ ভিতৰত চাইক'লজি পাৰ্টটো ইনক্লুডেড আছিল বুলি কৈছে। তো এডুকেশ্যন উইথ চাইক'লজি ইয়াতে যেতিয়া চিলেক্ট কৰিবলগীয়া হয়, এডুকেশ্যন উইথ চাইক'লজি অপশ্যনটো আহে। তো এডুকেশ্যন উইথ চাইক'লজি বুলি তেওঁলোকৰ কোনো তেনেকুৱা ছাবজেক্ট নাছিলে, এডুকেশ্যনৰ লগত চাইক'লজিটো মানে ইণ্টিগ্ৰেটেড আছিলে ভিতৰতে। তো বেছিকলি কথাটো সেইটো প্ৰব্লেম হৈ আছে। আৰু ফিল'চফিত যদি কোনোবাই মেজৰ আছে তেতিয়া মে বি এপ্লাই কৰিব পাৰিব, আৰু ইকনমিক্সত যদি কাৰোবাৰ যাৰ ক'ৰ ইকনমিক্সত যদি মেজৰ আছিলে, আৰ্টছৰ বা ছায়েন্সৰ কেণ্ডিডেট, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। বাকী কমাৰ্চত অসমৰ ইউনিভাৰ্চিটি কেইখনেতো অকল ইকনমিক্স বুলি মেজৰ নিদিয়ে, আৰু লগতে বাকী অন্য বাহিৰৰ ইউনিভাৰ্চিটিবিলাকৰ কথা মই ভালকৈ গম নাপাওঁ। আৰু নেক্সট কোৱালিফিকেশ্যনটো দিছে, তো মে বি এইটোৱে কণ্ট্ৰভাৰ্চি, এইটোৱে মানে প্ৰব্লেম হৈ আছে চাগে এপ্লাই কৰোঁতে। আৰু দ্বিতীয়টো হ'ল গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ। আৰ্টছ, ছায়েন্স, কমাৰ্চত গ্ৰেজুৱেট হ'ব লাগিব, মানে BSc, BCom এণ্ড এ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা, আৰু এটা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব বা ডিপ্ল'মা। পষ্ট গ্ৰেজুৱেট মানে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, নহ'লে ডিপ্ল'মা থাকিব লাগিব। ছ'চিয়েল ৱৰ্কছ, লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়লজি, এন্থ্ৰপ'লজি, ক্ৰিমিনলজি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তো নাম্বাৰ 2টো যোনটো দিছে, আপোনালোকে গ্ৰেজুৱেট হ'ব লাগে। গ্ৰেজুৱেটত আপোনালোকৰ যিকোনো ছাবজেক্টতে গ্ৰেজুৱেট হ'ব লাগে, ইয়াতে গ্ৰেজুৱেটটো ছাইডত ৰাখক, গ্ৰেজুৱেট হ'ব লাগে। আৰু লগতে পষ্ট গ্ৰেজুৱেট বা ডিপ্ল'মা থাকিব লাগিব, মানে মাষ্টাৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। খালি মাষ্টাৰ ডিগ্ৰীটো আৰু ডিপ্ল'মাটো ছ'চিয়েল ৱৰ্কছতে হ'ব লাগিব স্পেচিফিকেলি, বা লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ বা ছ'চিয়লজি বা এন্থ্ৰপ'লজি বা ক্ৰিমিনলজি, এইকেইটা ছাবজেক্টতে হ'ব লাগিব। ঠিক আছে, তো বেছিকলি এগৰাকী কেণ্ডিডেট আছে, তেওঁ মোক সুধিছিলে, কমেণ্ট ছেকশ্যনতে সুধিছিলে যে তেওঁৰ ক্ৰিমিনলজিত আই থিংক LLB নে LLM কৰা আছে। ঠিক আছে, তো এতিয়া মই LLMৰ ছাবজেক্টছবিলাকৰ বিষয়ে নাজানো, তেওঁ যিখিনি কৈছিলে মই সেইটোৱে কৈছোঁ। ইয়াতে খালি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, মানে LLMৰ কথা ইয়াতে অহা নাই। আৰ্টছ, ছায়েন্স, কমাৰ্চৰ জেনেৰেল গ্ৰেজুৱেট বিচাৰিছে। তো মে বি আপোনালোকে BA ক্ৰিমিনলজি বা BSc ক্ৰিমিনলজি তেনেকুৱা ধৰণৰ হ'ব লাগিব মে বি, মানে BA নহয়, MA বা MA বা MSc
ক্ৰিমিনলজিত হ'ব লাগিব যদি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰে LLM বা তেনেকুৱা LLB তেনেকুৱা ধৰণৰ ডিগ্ৰী চাগে ইয়াতে কনচিডাৰ নকৰিব ইয়াতে গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কৈছে জেনেৰেল গ্ৰেজুৱেট ডিগ্ৰীবিলাকৰ কথা কৈছে ইয়াতে প্ৰফেচনেল ডিগ্ৰী লাইক LLB LLM ঠিক আছে BBA MBA বা তেনেকুৱা ধৰণৰ বাকী অন্যান্য তেনেকুৱা ধৰণৰ ডিগ্ৰী বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটৰ ইয়াতে কোনো স্থান নাথাকিব চাগে মোৰ মতে এডুকেশ্যনেল কোৱালিফিকেশ্যন তো বেছিকলি এইখিনি বুজিবৰ কাৰণে অলপ দিগদাৰ হৈছে বহুতখিনি কেণ্ডিডেটছৰ তো মই এতিয়া বহুতবাৰ চোৱাৰ পিছত মই অলপ বুজি পাইছোঁ বস্তুখিনি তো আপোনালোকৰ যদি ক্ৰিমিনলজিত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে ক্ৰিমিনলজি এজ এ মেজৰ ছাবজেক্ট ঠিক আছে ইয়াতে মেজৰ ছাবজেক্টৰ কথা কৈছে তো বেছিকলি ক্ৰিমিনলজি বা এন্থ্ৰপলজি ছ'চিয়লজি ছ'চিয়েল ৱেলফেয়াৰ এণ্ড লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ বা ছ'চিয়েল ৱৰ্কছ এইকেইটাত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব নহ'লে ডিপ্ল'মা থাকিব লাগিব মানে গ্ৰেজুৱেটৰ বাহিৰেও পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব আৰু গ্ৰেজুৱেটত যিকোনো ছাবজেক্ট হ'ব পাৰে খালি পষ্ট গ্ৰেজুৱেটত বা ডিপ্ল'মাত এইকেইটা ছাবজেক্টছ থাকিব লাগিব মানে নাম্বাৰ 2 কোৱালিফিকেশ্যনৰ ক্ৰাইটেৰিয়াটো সেইটোৱে বুজাইছে আৰু 3 নম্বৰটো হ'ল গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট হোম ছায়েন্স নিউট্ৰিশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে আৰু 3 নম্বৰ কোৱালিফিকেশ্যনটো হ'ল যে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব চাইল্ড ডেভেলপমেণ্টত ডিগ্ৰী থাকিব লাগিব বা হোম ছায়েন্সত ডিগ্ৰী থাকিব লাগিব নহ'লে নিউট্ৰিশ্যনত ডিগ্ৰী থাকিব লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে আপলোড ৰিলেভেণ্ট অল ছেমিষ্টাৰ ইয়াৰ মাৰ্কশ্বিট ৰিফ্লেক্টিং দি ছাবজেক্টছ এণ্ড দি ফাইনেল পাছ চাৰ্টিফিকেট আৰু লগতে গোটেইখিনি অল ছেমিষ্টাৰ বা ইয়াৰৰ মাৰ্কশ্বিট আপলোড কৰিব দিছে চব ছাবজেক্ট যদি ৰিফ্লেক্ট কৰা কোনোবাই অলৰেডি যিহেতু প্ৰফাইল বনাই থৈছিলে এতিয়া ময়ো এটা অলৰেডি প্ৰফাইল বনাই থৈছোঁ কাৰণ মই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন বা অন্যান্য তেনেকুৱা APSC আণ্ডাৰত বাকী অন্য এক্সামছবিলাক যোনবিলাকত মই কোৱালিফাইড হয় তো সেইবিলাকৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এটা প্ৰফাইল বনাই থৈছিলোঁ তো মোৰ প্ৰফাইলটোতো বেছিকলি এইখিনি ছাবজেক্টত মোৰ মেজৰ নাছিলে তো সেইটো কাৰণে মই চাগে মে বি এপ্লাই কৰিব পৰা নাই মোৰ তাতো দেখাইছে ইয়ৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ডাজ নট মেচ উইথ দি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন এজ পাৰ এডভাৰটাইজমেণ্ট ঠিক আছে তো তেনেকৈ ধৰণৰ আহি যায় স্ক্ৰীণত তো সেইটো কাৰণে মে বি হোৱা নাই তো আপোনালোকে এইখিনি যদি বুজি পাইছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে যদি এনেকৈ আছে ইয়াতে বেছিকলি মেজৰ ছাবজেক্টৰ কথাই কৈছে তো অকল এজ এ ছাবজেক্ট থাকিলে নহ'ব এইকেইটা বস্তু তো আপোনালোকে এইখিনি বস্তু বুজি লওক আৰু লগতে যিসকলে এপ্লাই কৰিব পাৰিছে তেওঁলোকৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনেৰেল নলেজৰ পেপাৰ আছে মই অলৰেডি ইংলিছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ কেনেকৈ কিনিব লাগে ভিডিঅ' এটা অলৰেডি দেখাইছিলোঁ আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CDPO 2023 বুলি সেই প্লেলিষ্টটোত সেই ষ্টাডি মেটেৰিয়েলছৰ ভিডিঅ'ছ পাই যাব ইংলিছৰ এখন পেপাৰ থাকিব তাতে অসমীয়া পেপাৰ নহয় ৰিজনেল লেংগুৱেজ পেপাৰ নহয় সেইখন ক'ৰ ইংলিছৰ পেপাৰ থাকিব তাতে এছে প্ৰিচি ৰাইটিং আৰু অন্যান্য কিবা কিবি থাকিব মই এছে আৰু প্ৰিচি ৰাইটিঙৰ ওপৰত অলৰেডি ডিটেইলছ ভিডিঅ' বনাইছোঁ আৰু ইম্পৰ্টেণ্ট এছেবিলাকৰ এখন লিষ্ট দি দিম বাৰু মই পিছলৈ আপোনালোকে সেইখন চাব পাৰিব আৰু লগতে অপশ্যনেল ছাবজেক্ট ইয়াতে অপশ্যনেল ছাবজেক্ট চুজ কৰিব লাগিব অপশ্যনেল ছাবজেক্ট আপোনালোকে যিকোনো ল'ব পাৰে এনেকুৱা নহয় যে আপোনালোকে মাষ্টাৰ ডিগ্ৰীত বা গ্ৰেজুৱেশ্যনত যোনটো ছাবজেক্ট আছিলে সেইটোৱে ল'ব লাগিব অপশ্যনেল ছাবজেক্ট আপোনালোকে যিকোনো অপশ্যনেল ছাবজেক্ট ল'ব পাৰিব খালী কথাটো হ'ল যে অপশ্যনেল ছাবজেক্টৰ চিলেবাছ এতিয়ালৈকে APSC অফিচিয়েলি একো দিয়া নাই তো সেইকাৰণে অপশ্যনেল ছাবজেক্টৰ চিলেবাছ মই গম নাপাওঁ কিন্তু গ্ৰেজুৱেট লেভেলৰ হ'ব চাগে অপশ্যনেল ছাবজেক্টৰ চিলেবাছ খালি এতিয়া কথাটো হ'ল যে CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এটা যোনখন জেনেৰেল নলেজৰ পেপাৰ আছে তাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে তো ফুল কোৰ্চটোৰ ডিটেইলছটো মই আপোনালোকক কৈ দিছোঁ 2000টা মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত তো 2000 মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আৰু এইখিনি চল্ভ কুৱেশ্যনছ ঠিক আছে আপোনালোকে এনচাৰ পাই যাব 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 1500+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 2000+ MCQs থাকিব আছামৰ নৰ্থ ইষ্টৰ ওপৰত 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত আৰু 1000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আৰু জেনেৰেল নলেজৰ 2020 কুৱেশ্যন পেপাৰখন থাকিব CDPOৰ যোনখন জেনেৰেল নলেজৰ কুৱেশ্যন পেপাৰ আছে 2020 সেইখন কুৱেশ্যন পেপাৰখন ইনক্লুড থাকিব সেই কুৱেশ্যন পেপাৰখন মোৰ চেনেলত মোৰ ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ আপোনালোকে APSC CDPO 2023 প্লেলিষ্টত গৈ পেলাই চাব পাৰিব প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে তাতে মই এনচাৰ কি শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ সৈতে এই পেপাৰখনৰ লগত এই পেপাৰখনো এই পেকেজটোৰ ভিতৰতে ইনক্লুড থাকিব তো টোটেল এৰাউণ্ড 10,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে আৰু গোটেইখিনি চল্ভ কুৱেশ্যনছ আৰু প্ৰাইচটো হ'ল 399 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 তো আপোনালোকে হোৱাটছএপত মেছেজ এটা ড্ৰপ কৰি পেলাই কওক যে CDPO কোৰ্চটো ল'ব বিচাৰোঁ বুলি মই আপোনালোকক পে'মেণ্ট লিংক দি দিম আৰু লগতে গোটেইখিনি PDF গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে PDF ফৰ্মেটত আপোনালোকৰ হোৱাটছএপতে এভেইলেবল পাই যাব হোৱাটছএপত মই আপোনালোকক PDF ফৰ্মেটত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পঠিয়াই দিম আৰু খালি এটা কথাটো হ'ল যে মই যোনটো ফোন নাম্বাৰ ইয়াতে দিছোঁ হোৱাটছএপ নাম্বাৰ তাতে কল নকৰিব কল কৰিলে মানে মই আননোন নম্বৰৰ পৰা কল আহিলে অলপ দিগদাৰ পাওঁ আৰু লগতে অফিচত থাকোঁ অফিচত কিছুমান ইয়াতে যিহেতু প্ৰফেচনেল অৰ্গেনাইজেশ্যনত চাকৰি কৰোঁ ইয়াতে কিছুমান
তেওঁলোকৰ নিজৰ ডিপাৰ্টমেণ্টেল ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, মই পাৰ্চনেল ফোন পিক কৰিব নোৱাৰোঁ বা ফোন ইউজ কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে আপোনালোকে মেছেজ দিলে মানে মই মেছেজৰ ৰিপ্লাই দিবলৈ প্ৰব্লেম নহয়, কিন্তু ফোন কৰিলে মানে তাতে এলাউড নাই। তো সেইটো কাৰণে মই ফোন পিক কৰিব নোৱাৰোঁ। তো আপোনালোকে সেইকাৰণে মোক ফোন নকৰি পেলাই হোৱাটছএপত মেছেজ দিব, কিবা যদি প্ৰব্লেম থাকে, কিবা যদি ডাউট থাকে হোৱাটছএপত মেছেজ কৰক। আৰু লগতে আপোনালোকে ষ্টাডি মেটেৰিয়েলছৰ গোটেই পেকেজটো ল'ব পাৰিব। 10,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে, CTPৰ জেনেৰেল নলেজ গোটেই পেপাৰখন কভাৰ হৈছে। এজ পাৰ অফিচিয়েল চিলেবাছ 399 ৰুপিছত পাই যাব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ লগত যোগাযোগ কৰক। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই এই পেকেজটোৰ ডিটেইলছটো আৰু লগতে কণ্টেক্ট ডিটেইলছখিনি মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এবাৰ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত গৈ পেলাই চাই ল'ব পাৰিব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।